নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিম তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। এই পাঠটোৰ পৰা তোমালোকৰ HSLCত তোমালোকৰ কেনেকুৱা ধৰণৰ MCQ মাল্টিপল চইচ কুৱেশ্যনছ অহাৰ চান্স আছে। আজিৰ এই ক্লাছটো তোমালোকক সকলোকেইটা দেখাই দিয়া হ'ব। গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তেনেহ'লে আজিৰ এই ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। এই ক্লাছটোৰ পৰা তোমালোকৰ বহুখিনি উপকাৰ সাধন হ'ব। এক নম্বৰ কুৱেশ্যনটো মন কৰা, প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল কিমান চনত? 1914 চনত নে 1941 চনত নে 1918 চনত নে 1981 চনত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল 1914 চনত। গম পাইছা? এতিয়া প্ৰথম বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল এইকেইটা চাই থৈ দিবা, এইকেইটা তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে। দুই নম্বৰ প্ৰশ্নটো হৈছে যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত ক'ত? জেনেভা চহৰত নে নিউয়ৰ্কত নে পেৰিছত নে লণ্ডনত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। নিউয়ৰ্ক ক'ত আছে? আমেৰিকাত আছে, নহয় জানো? লণ্ডনত নহয় হা, বহুতে লণ্ডন ভাবে, কিন্তু লণ্ডন নহয়। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় তোমাৰ মেইন যিটো অফিচটো আছে নিউয়ৰ্কত, অৰ্থাৎ USA, ইউনাইটেড ষ্টেট অফ আমেৰিকা। অ'কে, 3 নম্বৰটো মন কৰা। 3 নম্বৰটো হৈছে যে দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল কিমান চনত? দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত সংঘটিত হৈছিল? অপশ্যন আছে আমাক 1914 চনত নে 18 চনত নে 34 চনত নে 39 চনত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল 1939 চনত। এইটো তোমালোকে পৰাপক্ষত মনত ৰখাই থৈ দিবা। অৰ্থাৎ ভাইটি ভণ্টিসকল, তোমালোকৰ পৰীক্ষাত প্ৰথম বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধ এনেকুৱা ধৰণে আহিব পাৰে। গতিকে প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল এই প্ৰশ্নকেইটা চাই থৈ দিবা। এইবিলাকত মানে জেনেৰেল MCQ বনি থাকে। নেক্সটটো হৈছে ৰাষ্ট্ৰসংঘৰ চনত বলবৎ কৰা হয় কিমান চনৰ কিমান তাৰিখে? মন কৰা, শুদ্ধ অপশ্যনটো হৈছে 1945 চনৰ 24 অক্টোবৰ তাৰিখে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এইটো C2। অ'কে, এইটো হৈছে তোমালোকৰ শুদ্ধ উত্তৰ। ৰাষ্ট্ৰসংঘৰ চনত বলবৎ কৰা হৈছিল 1945 চনৰ 24 অক্টোবৰ তাৰিখে। নেক্সট মন কৰা, ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় কি তাৰিখে? অপশ্যন দিছে আমাক 22 অক্টোবৰ নে 23 অক্টোবৰ নে 24 অক্টোবৰ নে 22 অক্টোবৰ। মানে ইয়াত বিভিন্ন ধৰণৰ অপশ্যন আহিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ 24 অক্টোবৰ। এইটো 24 অক্টোবৰ দিনটোক ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। এতিয়া তোমালোকৰ যদি ৰাষ্ট্ৰসংঘৰ ক্লাছটো কৰিব বিচৰা, ৰাষ্ট্ৰসংঘৰ লং কুৱেশ্যনখিনি বুজি পাব যদি বিচৰা, তোমালোকৰ কাৰণে সকলোবিলাক আমি ডিজাইন কৰি থৈছোঁ। গতিকে তুমি যদি কমপ্লিট তোমালোকৰ ক্লাছটো এক্সেছ কৰিব বিচৰা যে ৰাষ্ট্ৰসংঘৰ মুখ্য উদ্দেশ্য কি আছিল, ৰাষ্ট্ৰসংঘ কিয় প্ৰতিষ্ঠা কৰা গৈছিল, তেনেহ'লে এই ফোন নম্বৰটোত আমালৈ ফোন কৰা। আমাৰ একাডেমীত তোমালোকে এডমিশ্যন কৰি লোৱা। আমি তোমালোকৰ ছ'চিয়েল চায়েন্স ছাবজেক্টটো উৰ্ধৰ পৰা মুঠলৈকে কমপ্লিট তোমালোকক পঢ়াই দিম। এই ফোন নম্বৰটোত ফোন কৰা আৰু তোমালোকৰ এডমিশ্যনটো কনফাৰ্ম কৰি লোৱা, তোমালোকক সম্পূৰ্ণ শিকাই দিয়া হ'ব। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধানগৰাকীৰ নাম কি? এণ্টনিঅ' গুটেৰেছ, এনেকৈ বিভিন্ন ধৰণৰ অপশ্যন আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধানজনৰ নাম হৈছে এণ্টনিঅ' গুটেৰেছ। নামটো তোমালোকে মেবি শুনিছা চাগে। এখেত হৈছে বৰ্তমান সময়ত ৰাষ্ট্ৰসংঘ মানে ইউনাইটেড নেশ্যনৰ মূল সচিব প্ৰধান। বুজিলা? অ'কে, ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ অংগটো হ'ল, অপশ্যন আছে আমাক সাধাৰণ সভা, নিৰাপত্তা পৰীক্ষণ, ন্যাসৰক্ষী পৰীক্ষণ নে সামাজিক পৰীক্ষণ? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ অংগটো হৈছে নিৰাপত্তা পৰীক্ষণ, চিকিউৰিটি কাউন্সিল। অ'কে, এইটো বিটো চোৱা, এইটো ইংৰাজীত কোৱা হয় চিকিউৰিটি কাউন্সিল, অসমীয়াত কোৱা হয় নিৰাপত্তা পৰীক্ষণ। ৰাষ্ট্ৰসংঘৰ এই নিৰাপত্তা পৰীক্ষণটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। নেক্সট মন কৰা, ভেটো প্ৰয়োগৰ ক্ষমতা আছে। ভেটো মানে কি গম পাইছানে? ভেটো মানে হৈছে বাধা। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ নে নিৰাপত্তা পৰিষদৰ নে সাধাৰণ সভাৰ নে ন্যাসৰক্ষী পৰিষদৰ? ভেটো মানে কি গম পাইছানে? ভেটো মানে হৈছে বাধা, কিবা এটা কাম কৰাত বাধা প্ৰদান কৰা, মানে ভেট প্ৰদান কৰা, মানে ভেটো। অ'কে, শুদ্ধ অপশ্যনটো হৈছে বিটো, নিৰাপত্তা পৰিষদৰ। ৰাষ্ট্ৰসংঘৰ যিটো নিৰাপত্তা পৰিষদ, সেই নিৰাপত্তা পৰিষদৰ ওচৰত এইটো পাৱাৰ থাকে যে কোনোবা এখন দেশে যদি কিবা এটা ডিচিশ্যন লয়, নতুবা সদস্য ৰাষ্ট্ৰই যদি কিবা এটা ডিচিশ্যন লয়, সেই নিৰাপত্তা পৰিষদৰ যিকেইখন স্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে আছে তেওঁলোকে কি কৰিব পাৰে? ভেটো প্ৰদান কৰিব পাৰে, অৰ্থাৎ বাধা দিব পাৰে। বুজিলা? অ'কে, বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা কিমান? অপশ্যন আছে 150, তাৰপৰা আছে 170, তাৰপৰা আছে 193 নে 185খন? শুদ্ধ অপশ্যনটো হৈছে C2। বৰ্তমান ৰাষ্ট্ৰসংঘৰ টোটেল সদস্যৰ সংখ্যা হৈছে 193খন। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা? 3টা, 5টা, 6টা নে 7টা? শুদ্ধ অপশ্যনটো হৈছে 6। ঠিক আছে, ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ হৈছে 6টা। এটা বহুতে ক'ব পাৰে দাদা এইবিলাক WHO, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন নতুবা UNESCO, এইবিলাক কি? এইবিলাক হৈছে ৰাষ্ট্ৰসংঘৰ লগত জড়িত এটা সংস্থাহে মানে। অ'কে, এইবিলাক
মানে প্ৰধান অংগ নহয় ৰাষ্ট্ৰসংঘৰ এইবিলাক ৰাষ্ট্ৰসংঘৰ লগত জড়িত সংস্থা WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন নতুবা UNESCO এইবিলাক হৈছে সংগঠন মানে ন সংস্থা সংগঠন নহয় সৰি সংস্থা বুজিলা ওকে নেক্সট মন কৰা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় অপচনটো মন কৰা ইয়াত চাৰিটা অপচন আছে ইয়াৰ শুদ্ধ অপচনটো হৈছে 23 অক্টোবৰ 1993 চনত ঠিক আছে ইয়াৰ শুদ্ধ অপচনটো হ'ব 23 অক্টোবৰ 1993 বি2 ওকে নেক্সট মন কৰা আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ মুঠ সংখ্যা কিমান ইয়াৰ এটো প্ৰশ্ন 2017 চনত আহিছিলে দেখিছা ইয়াতে হাইলাইট কৰি দিয়া হৈছে ইয়াৰ শুদ্ধ অপচন হৈছে 15 এটো হৈছে ইয়াৰ শুদ্ধ অপচন নেক্সট মন কৰা ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হয় অপচন দিছে আমাক এটা দুটা তিনটা চাৰিটা শুদ্ধ অপচনটো হৈছে 1945 চনৰ 24 অক্টোবৰত শুদ্ধ অপচনটো হৈছে এ নম্বৰটো ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল 1945 চনৰ 24 অক্টোবৰ তাৰিখে বুজিলা তো এইকেইটাই আছিল তোমালোকৰ খুব পৰীক্ষাত আহিব পৰা চান্স থকা পৰীক্ষাত আহাৰ চান্স থকা খুব ইম্পৰ্টেন্ট এমসিকিউ আই থিংক তোমালোকৰ ক্লাছটো অলপমান ভাল লাগিল যদি ভাল লাগিল এটা লাইক কৰিবা আৰু স্কুলৰ যিবিলাক হোৱাটছএপ গ্ৰুপ আছে গ্ৰুপবিলাকত শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ বন্ধু বান্ধৱীও এই ক্লাছটো পাই যায় ঠিক আছে সো থ্যাংক ইউ সো মাচ বাই বাই মেট্ৰিক পৰীক্ষা ভাল ধৰণে দিবা তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তোমালোকে পাৰ্সোনেল গাইডেন্স বিচৰা অসমীয়া সাবজেক্টত হক লাগে বেলেগ সাবজেক্টত হক লাগে তেনেহলে তোমালোকে আমাৰ ফলৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জয়েন হৈ লোৱা আমি তোমালোকৰ মেট্ৰিক পৰীক্ষাত কোনখিনি প্ৰশ্ন আহিব কোনখিনি কমন পৰিব তাৰ কোৱেশ্চন আনসাৰ বিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নম্বৰটোত ফোন এটা কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি লম